এই সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি নমস্কাৰ জনাইছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি যোৱা 7 বছৰ, আজি এইবাৰ 7 বছৰ, যোৱা 6 বছৰ ধৰি আমি ইয়াত মাঘী উৎসৱ উদযাপন কৰি আহিছোঁ। 3 মাঘ তাৰিখে সন্ধিয়াজাৰ প্ৰসিদ্ধ বাৰাগোপাল থানত। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আমি সমাপ্ত কৰিছোঁ। আমাৰ 11 বজাৰ পৰা আমাৰ থিয় নাম দলে নাম পৰিৱেশন কৰিছে, মহঘুলিৰ ৰামকৃষ্ণ থিয় নাম দলে। গতিকে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2 বজাৰ পৰা আমাৰ পুৰুষ নাগাৰা নাম আছে, নাগাৰা নাম পৰিৱেশন কৰিব হাড়াৰ গৌতম কলিতা ডাঙৰীয়াই। তাৰপিছতে আমাৰ এতিয়া ভোগ গ্ৰহণ পৰ্ব চলি আছে। আকৌ 4 বজাৰ পৰা আমাৰ মহিলা নাগাৰা নাম পৰিৱেশন হ'ব। মহিলা নাগাৰা নামত অংশগ্ৰহণ কৰিব আমাৰ অসমৰ যশস্বী নাগাৰা নামৰ শিল্পী ৰুণুমী নাথ ডাঙৰীয়ানীয়ে। গতিকে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা এই অনুষ্ঠানটোত কামনা কৰিছোঁ। আমাৰ আগৰ যিখিনি অনুষ্ঠান আছিল সেই অনুষ্ঠানসমূহতে সকলোৱে সহযোগ কৰিছে। পৰৱৰ্তী বছৰসমূহতো আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ বিভিন্নজন দাতাই আমাক ভোগ দি আমাক ইয়াত যথেষ্ট আপ্লুত কৰিছে। আমাৰ প্ৰায় 20 থালিকৈ ভোগ আমাৰ ইয়াত মানে বিতৰণ কৰা হয়, যোৱাবেলি গৈছে। গতিকে এইবেলিও আমাৰ সিমানেই হ'ব যেন আমি অনুমান কৰিছোঁ। ৰাইজৰ ভক্তৰ ভিৰ দেখা পায়। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে সহযোগিতা আমি পাইছোঁ আৰু ভৱিষ্যতে সকলোৰে সহযোগিতা আশা কৰিছোঁ। কি ক'ব? ইয়াৰ মাহাত্ম্য মানে আমাৰ এই জাৰখন এটা আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলে কোৱা শুনিছোঁ বা আমি আগতেও পাইছোঁ। ইয়াত মানে এটা হৰদত্ত বীৰত্ব যি ৰজা আছিল, মানে কামৰূপীয় বীৰ আছিল, তেওঁলোকে লুকাই আছিল। সেই সময়তে হয়তো থানখন প্ৰতিষ্ঠা হৈছিল। এটা অটব্য অৰণ্য আছিল, ইয়াত বাঘ ভালুক এনেকুৱা ধৰণৰ বস্তু জীৱ জন্তু আছিল। আৰু এই থানখনত এটা মানে কথা আছে যে এবাৰ আমাৰ যেতিয়া ডিমু চেঁচা পথ বন্ধ হৈছিল, তেতিয়া আমাৰ ইয়াৰে এইপিনে ৰাস্তাৰে গাড়ীবিলাক চলিছিল। ইয়াত যিডাল জৰি গছ আছিল, সেই জৰি গছডাল কাটিব পৰা নাছিল, মানে সাহস কৰা নাছিল যে ইমান প্ৰকাণ্ড জৰি গছ কাটিলে হয়তো বা কিবা হ'ব। কিন্তু আমাৰ গাঁৱৰ ৰাইজে আহি কাটিছিল। কিন্তু সেই কটা সময়ত যাত্ৰী নামি আহি ওচৰতে পেচাব কৰিছিল। আৰু সেই পেচাব কৰা যাত্ৰীজনক লগে লগে মানে ৰাতিয়ে তেওঁক সপোনত দেখুৱাইছিল যে তেওঁ থানত পেচাব কৰিছে, গতিকে তেওঁ প্ৰসাদ বা ভোগ আগবঢ়াব লাগিব। আৰু সেই অনুসৰি তাৰে পিছত 2 দিনমান পিছতে চামতাৰ পৰা আহি ইয়াতে প্ৰসাদ আগবঢ়াই গৈছে। আৰু আমাৰ ইয়াৰে লোহিত শৰ্মা বুলি আমাৰ এজন প্ৰধান শিক্ষক আছে, ডিমু নিবাসী। তেখেতেও এবাৰ এনেকুৱা ধৰণৰ সমস্যাত পৰিছিল যে তেখেতে গৰু নিবলৈ আহি ইয়াত ৰাস্তাত গৰু ৰৈ গৈছিল। কিবা কাৰণত পাৰ হোৱা নাছিল। তেখেতে ইয়াত সেৱা যেতিয়া কৰিলে তেতিয়া তাৰ গৰু কাষে কাষে ধুনীয়াকৈ পাৰ হৈ গৈছিল যে মই ইয়াত প্ৰসাদ দিম, তেতিয়া গৰুক যাবলৈ দিছিল। গতিকে বাৰাগোপালৰ মাহাত্ম্য আছে আৰু সেইভাৱে আমাৰ এই অঞ্চলৰ ৰাইজে সেই মাহাত্ম্য মনত ৰাখিয়ে এই বাৰাগোপালক কোনো ধৰণৰ অৱহেলা নকৰে। সকলোৱে সহযোগিতাৰে আমি অনুষ্ঠানভাগি সমাপন কৰি আহিছোঁ আৰু মাহাত্ম্য যথেষ্ট আছে বুলি আমাৰ নতুন চামেও আমি ভাবোঁ।